লখিমপুৰত গৈ এজনী ছোৱালীয়ে সংগ্ৰাম কৰা এজনী আহোম সম্প্ৰদায়ৰ ছোৱালী গুণগুণ চেতিয়া তেওঁৰ কঠীয়াতলিখিনি আপুনি দখল ইমান নিৰ্দয় তেওঁ কাটৰ কান্দি কান্দি কৈছিলে যে মই কঠীয়াখিনি উঠাই নিবলৈ দিয়া মোক কঠীয়াখিনি উঠাই নিবলৈ দিয়া সচলত যেনেকৈ সৰু ল'ৰাটোৱে কৈছিলে পুলিচটো যে মোক 10 মিনিট সময় দিয়ক বস্তুখিনি উলিয়াই লওঁ ঘৰটো নাভাঙিব ঠিক একেদৰে গুণগুণে কৈছিল কঠীয়াখিনি মোক উঠাই নিবলৈ দিয়ক যিমানলৈ তোমাৰ ৰবলৈ সময় নাই কিয় যে খিলঞ্জীয়া শেষ কৰিব লাগে তাই যে থলুৱা তাই যে আহোম জনগোষ্ঠী তাই শেষ কৰিব লাগে এইটো হৈছে আজি বিজেপি চৰকাৰৰ এটিচিউড এতিয়া আমি আহোঁ যে ছেকেণ্ড পাৰ্টটো হৈছে যে তেওঁলোকে অকল মাটি উচ্ছেদ কৰিয়েই ক্ষান্ত নাই থকা থলুৱাৰ ওপৰত আক্ৰমণ অকল মাটি উচ্ছেদ কৰিয়েই নহয় থলুৱাৰ ওপৰত সামাজিকভাৱে ৰাজনৈতিকভাৱে আৰু অৰ্থনৈতিকভাৱে আজি বিজেপিয়ে হিমন্ত বিশ্বই আক্ৰমণ কৰিছে এতিয়া ৰাজনৈতিকভাৱে সামাজিকভাৱে কেনেকৈ আক্ৰমণ কৰিছে মই এটা উদাহৰণ দিছোঁ সামাজিকভাৱে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পিছপৰা জাতি জনগোষ্ঠীৰ প্ৰতি ইমানেই তেওঁৰ অন্তৰত ইমানেই ঘৃণা আছে যে 2023 চনৰ 26 ডিচেম্বৰ তাৰিখে তেওঁৰ নিজৰ এক্স হেণ্ডুলত ভগৱান শ্ৰীকৃষ্ণৰ উদ্ধৃতি দি তেওঁ কৈছিল ক্ষুদ্ৰবিলাক দলিত যাক আমি ক্ষুদ্ৰ বুলি কওঁ ল' কাষ্ট ক্ষুদ্ৰবিলাক জন্ম হৈছে ব্ৰাহ্মণ সম্প্ৰদায় আৰু ক্ষত্ৰিয়সকলৰ সেৱা কৰিবৰ বাবে তেওঁ কৈছে ৰেকৰ্ডত আছে আৰু যেতিয়া ৰাষ্ট্ৰজুৰি এইটোৰ ওপৰত প্ৰতিবাদ হ'ল লগে লগে ৰাতিপুৱা দিয়া পোষ্ট 3 ঘণ্টাৰ পিছত তেওঁ দুখ জাপি দিলে তেওঁৰ ষ্টাফৰ ওপৰত তেওঁৰ ষ্টাফে ভুলকৈ এইটো দিয়া বুলি দুখ জাপি দি তেওঁ পোষ্টটো ডিলেট কৰিছে কিন্তু চাপৰিলে মেঘ আঁতৰি নাযায় ৰেকৰ্ড ইজ ৰেকৰ্ড ৰৈ গৈছে ইতিহাসত তুমি ডিলেটহে কৰিছা কিন্তু তোমাৰ মুখৰ পৰা ওলাইছে সেই কথা এইটো হৈছে সামাজিকভাৱে কেনেকুৱাকৈ আমাৰ খিলঞ্জীয়া মানুহৰ ওপৰত আজি আক্ৰমণ চলিছে এতিয়া আপুনি চাওক ৰাজনৈতিক আক্ৰমণ খিলঞ্জীয়া মানুহৰ ওপৰত ৰাজনৈতিক আক্ৰমণ কেনেকৈ চলিছে আপোনালোকে চাওক নম্বৰ 1 অসমীয়া জাতিৰ আয়ুস ৰেখা অসম চুক্তি এই অসম চুক্তিক নস্যাৎ কৰি আৰু ভাৰতবৰ্ষৰ সংবিধানক উলংঘা কৰি কা আইনখন অসমৰ খিলঞ্জীয়া মানুহৰ ওপৰত জাপি দিয়া হ'ল অসমৰ থলুৱাসকলৰ ওপৰত জাপি দিয়া হ'ল পাকিস্তান আফগানিস্তান বাংলাদেশৰ পৰা অহা বিদেশীক আমাৰ থলুৱাৰ মাটিত সংস্থাপিত কৰিব গতিকে আপোনালোকে চাওক এইটো কিমান সাংঘাতিক ৰাজনৈতিক আক্ৰমণ আৰু কি ৰাজনৈতিক আক্ৰমণ আপোনালোকে চাওক কা আন্দোলনত কাক হত্যা কৰিলে বাছি হত্যা কৰা হ'ল লাখ লাখ মানুহে আন্দোলন কৰিছিল আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ